মৰমৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সায়েন্স যে আছে সায়েন্সৰ কেইটামান ইম্পৰ্টেণ্ট শৰ্ট কুৱেশ্যন মই আজি ডিছকাছ কৰি দিছোঁ আন এটা ভিডিঅ'ত আৰু বাকি তোমালোকৰ বোৰ্ড কুৱেশ্যনৰ বিষয়ে মই আলোচনা কৰিম। তেনেহ'লে তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰটো মই লৈছোঁ, তোমালোকৰ কিতাপ মোৰ লগত নাই যদিও তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰটো লৈছোঁ। সেই চেপ্টাৰটো হ'ল তোমালোকৰ সাউণ্ড, শব্দ। এই শব্দ চেপ্টাৰটোৰ পৰা তোমালোকৰ যিকেইটা বিশেষ তোমালোকৰ ইম্পৰ্টেণ্ট অংক কুৱেশ্যন আহিব পাৰে সেইকেইটা মই ডিছকাছ কৰি দিছোঁ। শৰ্ট কুৱেশ্যনৰ কথা কৈছোঁ কিন্তু দেই। তোমালোকৰ ফাৰ্ষ্ট দেখিবা কি নাম্বাৰ 1 যিমানবিলাক SI একক আছে যেনেকৈ তীব্ৰতাৰ SI একক, কম্পনাঙ্কৰ SI একক, তাৰপিছত তোমালোকৰ থাকিব বিস্তাৰৰ SI একক, তাৰপিছত তোমালোকৰ থাকিব শব্দ প্ৰাবল্যৰ SI একক, ইণ্টেন্সিটি প্ৰাবল্য, তাৰপিছত তোমালোকৰ আৰু কি আছিলে শব্দৰ ক্ষেত্ৰত যি নহওক শব্দৰ বেগ যে আছে শব্দৰ বেগৰ SI একক, এই যে কেইটা দিলোঁ মই তোমালোকৰ নাম্বাৰ 1 তীব্ৰতা, নাম্বাৰ 2 কম্পনাঙ্ক, নাম্বাৰ 3 বিস্তাৰ, নাম্বাৰ 4 প্ৰাবল্য, নাম্বাৰ 5 বেগ। এইকেইটাৰ তোমালোকৰ SI একক তোমালোকে মুখস্থ কৰিবা। এইকেইটাৰ ভিতৰত তোমালোকৰ পৰীক্ষাত আহিব চিয়ৰ। গতিকে তোমালোকৰ এইকেইটা মুখস্থ কৰিবা। গ'ল এইটো তোমালোকে স্ক্ৰীনশ্বট মাৰি পোষ্ট কৰি তোমালোকে কুৱেশ্যনবিলাক তুলিবা আৰু সেই হিচাপে তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। নেক্সট তোমালোকৰ আহিল চকুৰ বিষয়ে তোমালোকৰ কেইটামান কুৱেশ্যন মই দিছোঁ চকু চেপ্টাৰটোৰ পৰা। নাম্বাৰ 1 তোমালোকে লিখিবা চকুৰ কোনটো অংশইদি তোমালোকৰ পোহৰ চকুত প্ৰৱেশ কৰে। তোমালোকেতো গমেই পোৱা এইটো কোনটো হ'ব, এইটো হ'ব কৰ্ণিয়া, এইটো অংশইদি হয় নাই। তাৰপিছত চকুৰ লেন্সখন কি প্ৰকৃতিৰ তোমালোকে পঢ়িবা, এইটো উত্তল। তাৰপিছত আমাৰ প্ৰতিবিম্ব চকুৰ কোনটো অংশত গঠিত হয়, এইটো অক্ষিপট বা ৰেটিনা। গতিকে এইটো তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন গ'ল। তাৰপিছত আহিল তোমালোকৰ প্ৰতিফলনৰ ক্ষেত্ৰত তোমালোকে জানিবা কি কি প্ৰতিফলন আছে। এটা হৈছে নিয়মিত প্ৰতিফলন নাই, এই যে নিয়মিত প্ৰতিফলন, আৰু তোমালোকৰ আছিলে কি অনিয়মিত প্ৰতিফলন হয় নাই। এনেকৈ উল্টা ফালে যে গুচি যায় পোহৰৰ ৰশ্মিবিলাক, অনিয়মিত প্ৰতিফলন। নিয়মিত প্ৰতিফলন কাক বোলে, অনিয়মিত প্ৰতিফলন কাক বোলে? নিয়মিত প্ৰতিফলন দেখুওৱা দুটা বস্তুৰ উদাহৰণ, অনিয়মিত প্ৰতিফলন দেখুওৱা বস্তুৰ উদাহৰণ, এইটো তোমালোকে পঢ়িবা। তাৰপিছত আহিল তোমালোকৰ দূৰত্বৰ বৃহৎ একক কি, সেইটো হ'ব তোমালোকৰ লাইট ইয়াৰ নাই। এই লাইট ইয়াৰটো আমি কেনেকৈ প্ৰকাশ কৰোঁ, 1 লাইট ইয়াৰ বুলিলে কি বুজা, 1 আলোকবৰ্ষ বুলিলে কি বুজা, এইবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে পঢ়িবা। তাৰপিছত আমাৰ পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি হয়নে। তাৰপিছত কোনটোক পুৱতি তৰা বা সন্ধ্যা তৰা বুলি কোৱা হয় নাই, কোনটো গ্ৰহই তোমালোকৰ পশ্চিমৰ পৰা পূবলৈ ঘূৰ্ণন কৰে নে। আৰু এটা আছে তোমালোকৰ সৰ্ববৃহৎ গ্ৰহটোৰ নাম কি, এইবিলাক তোমালোকে জানি ল'বা, এইবিলাকৰ পৰাই তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত ধূমকেতু কাক বোলে, তোমালোকে লিখিবা কি ধূমকেতু কাক বোলে, ধূমকেতু হয় নাই, ধূমকেতু যে আছে ধূমকেতু কাক বোলে, কোনটো ধূমকেতুৱে 76 ইয়াৰ পিছে দেখা যায়, এইটোও পঢ়িবা। তাৰপিছত আহিল তোমালোকৰ কৃত্ৰিম উপগ্ৰহ কাক বোলে, পৃথিৱীৰ প্ৰথমটো আৰ্টিফিচিয়েল ছেটেলাইট নাই, কৃত্ৰিম উপগ্ৰহ। আমাৰ ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম, ভাৰতৰ আৰ্টিফিচিয়েল ছেটেলাইট কি নাম,
এইবিলাক তোমালোকে চাবা মুখস্থ ৰাখিবা তাৰপিছত আহি গ'ল কি তোমালোকে পঢ়িবা এইখিনিতে সেউজ গৃহ প্ৰভাৱ গ্ৰীণ হাউচ ইফেক্ট হয়নে সেউজ গৃহ প্ৰভাৱ কাক বোলে সেউজ গৃহ প্ৰভাৱ দেখুওৱা কেইটামান গেছৰ নাম লিখা হয়নে মুখ্য গেছ কোনটো হয় সেইটো জানিবা তাৰপিছত তাৰ লগতে তোমালোকে এটা বস্তু ফুল ফৰ্ম পঢ়িবা CFC কি বস্তু সেইটো পঢ়িবা CFC ঠিক গ'ল তাৰপিছত আহিল তোমালোকৰ ভূমিকম্প কাক বোলে পঢ়িবা তাৰপিছত ভূমিকম্পৰ লগতে তোমালোকে পঢ়িব লাগিব কি ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম কি সেইটো পঢ়িবা আচ্ছা আৰু ভূমিকম্প যন্ত্ৰই যি লিপি লিখে সেই লিপিটোক কি বুলি কোৱা হয় এইটোক সিজমোগ্ৰাম বুলি কোৱা হয় সেইটো তোমালোকে জানিবা তাৰপিছত আৰু কি হ'ল লগতে তোমাৰ এইকেইটা যিকেইটা কোৱেশ্যনৰ বিষয়ে তোমালোকক ডিসকাস কৰি দিলো তোমালোকে ভালকে পঢ়িলে তোমালোকে এইকেইটাৰ পৰা কমন পাবা লগতে তোমালোকক কৈছো কপাৰ সালফেটৰ মাজেদি যদি বিদ্যুৎ সঞ্চালিত কৰা হয় তেনেহলে কি উৎপন্ন হ'ব কপাৰ আয়ন আৰু সালফেট আয়ন উৎপন্ন হ'ব এটো পঢ়িবা লগতে পানীৰ মাজেদি বিদ্যুৎ সঞ্চালিত কৰিলে তোমালোকৰ তড়িৎদ্বাৰত কি উৎপন্ন হ'ব তোমালোকে এনেকৈ লিখিবা যে এটা হল ওয়াটাৰ বিদ্যুৎ সঞ্চালিত কৰাৰ লগে লগে আমাৰ হাইড্ৰোজেন আয়ন আৰু অক্সিজেন আয়ন উৎপন্ন হ'ব এটো পঢ়িবা লগতে তোমালোকে লিখিবা তড়িৎদ্বার বুলিলে কি বুজা নাই তড়িৎদ্বার গতিকে এইকেইটা হল তোমালোকৰ খুবেই ইম্পৰ্টেন্ট অংক তোমালোকৰ বিজ্ঞানৰ তোমালোকে চাবা সোৱাৰ পিছত তোমালোকৰ এ লং টাইপ কোৱেশ্চন আনসাৰ এই শৰ্ট টাইপ কোৱেশ্চন আনসাৰ বিষয়ে মই তোমালোকক কলো এতিয়া লং টাইপ কোৱেশ্চন আনসাৰ বিষয়ে তোমালোকক নেক্সটৰ ভিডিঅত মই আৰু এটা জনাই দিম গতিকে তোমালোকে চাবা আৰু কমেন্ট কৰিবা সৰ কাৰণে ধন্যবাদ